বিশিষ্ট লোকশিল্পী সংস্কৃতি সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা উৎসৱ মুখৰ পৰিৱেশ টিংখাঙৰ ভিতৰুৱা মেছলৈ গাঁৱৰ বাসগৃহত অখ্যাত শিল্পী হঠাৎ হৈ পৰিল বিখ্যাত হৈ পৰিল টিংখাঙৰ লোকশিল্পী এজন নীৰৱ সাধক ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টি অত্যন্ত ভিতৰুৱা মেছলৈ গাঁৱৰ নিবাসী 84 বছৰীয়া দুৰ্গেশ্বৰ সোণোৱাললৈ সদৌ অসম ছাত্ৰ সন্থা প্ৰদান কৰিব গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা অহা 27 ডিসেম্বৰত চানমাৰী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত প্ৰদান কৰা হ'ব এই বঁটা আজি সদৌ অসম ছাত্ৰ সন্থাই এই বঁটা ঘোষণা কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াই দুৰ্গেশ্বৰ সোণোৱালৰ বাসগৃহত উপস্থিত হয় আনুষ্ঠানিকভাৱে অৱগত কৰে সোণোৱাল কছাৰী মৃদংগীয়া গায়ন বায়ন প্ৰদৰ্শন কৰি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে জনাই বঁটা সন্দৰ্ভত ৰাজকীয়কৈ ঘোষণা কৰে সোণোৱাল কছাৰী জনজাতি এগৰাকী অৱহেলিত লোকশিল্পী তথা নীৰৱ সাধক দুৰ্গেশ্বৰ সোণোৱাল কছাৰী জনজাতি টেপৰগুৰি ক্ষত্ৰিয় শালৰ পৰিচালনা সমিতি দীৰ্ঘকালৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে সোণোৱাল কছাৰী জনজাতি হাইদাং হুঁচৰি গীতৰ গীত গায় তথা একনিষ্ঠ সাধক তদুপৰি সোণোৱাল কছাৰী জনজাতি বৃহত্তৰ লেঙেৰী খোৱাং মৌজাৰ ভিতৰত গায়নৰ মালিতা গাব পৰা লোকশিল্পী হিচাপে জাতিটোৰ বাবে সেৱা আগবঢ়াই আহিছিল যমুনা ফুলিলে বন নন্দন কিৰতি গিৰো অনুভৱটো ভালে লাগিছে আৰু মই এইটো আৰু অন্তৰতে চিন্তা কৰিবলগীয়া হৈছে মইতো ইমানখিনি ছাত্ৰ সন্থাক ইমানখিনি আগবঢ়াই নিবলৈ পৰা নাই যদিও এইটো আৰু ছাত্ৰ সন্থাই যদি আৰু এই সন্মান জনাইছে মই এইটো আৰু ধন্যবাদ ভবা নাছিলোঁ সপোনতো দেখা নাছিলোঁ ভবাও নাছিলোঁ আমি লৈ যাম নহয় লৈ যালে পাৰিম আৰু কিন্তু গাত শক্তি নাই ইমানখিনি আগবাঢ়িব নোৱাৰোঁ কামখিনি মনত পৰে আগবাঢ়ি যাব নোৱাৰে গাত শক্তি নাই মাথা আৰু কাম নকৰা হ'ল সোণোৱাল জনজাতিৰ লোকশিল্পীৰ এগৰাকী সাধক নীৰৱে আচলতে সোণোৱাল জনজাতিৰ বিভিন্ন কৃষ্টি ৰীতি নীতি পৰম্পৰা যিবিলাক আছে তেওঁলোকৰ যিবিলাক সংস্কৃতি যিবিলাক উপাদান আছে এইবিলাক নীৰৱে থাকি তেওঁলোকে উঠি অহা নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছিল প্ৰায় 25টা বছৰে তেওঁ নীৰৱে থাকি এই গোটেই টিংখাঙৰ গোটেই সমষ্টিৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত সোণোৱাল কছাৰী যিবিলাক গীত মাত আছে মনে মনে তেওঁ প্ৰচাৰ কৰি আছিল কিন্তু এই অখ্যাতভাৱে কোনো গম পোৱা নাছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰি আনি আচলতে বোকাত যেনেকৈ পদুম ফুলে জিকা কথা কয় সেই কথাকে সাৰোগত কৰি ছাত্ৰ সন্থাই এইগৰাকী মহান ব্যক্তিক বিচাৰি উলিয়াই সদৌ অসম ছাত্ৰ সন্থাই যিটো প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰতি বছৰে প্ৰদান কৰি আহিছে আৰু এইবাৰ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ মেছল গাঁৱৰ দুৰ্গেশ্বৰ সোণোৱালদেৱক এই বঁটাটো প্ৰদান কৰিছোঁ আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা হিচাপে বা সদৌ ডিব্ৰুগড়বাসী ৰাইজ হিচাপে আমি আজি সঁচাকৈ আমি গৌৰৱান্বিত আমি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম দুৰ্গেশ্বৰ সোণোৱালদেৱে তেওঁলোকৰ যিবিলাক কৃষ্টি ৰীতি নীতি আছে এইবিলাক উঠি অহা নতুন প্ৰজন্মৰ মাজত অনাগত সময়ত প্ৰচাৰ প্ৰসাৰ কৰি জাতিটোৰ সৰ্বাংগী উন্নয়নৰ ছাত্ৰত কাম কৰি যাব তেখেতক গুৱাহাটীলৈ লৈ যোৱা হ'ব অহা 27 তাৰিখে গুৱাহাটীৰে বঁটাটি প্ৰদান কৰা হ'ব অহা 26 তাৰিখে পুৱা তেখেতক ইয়ালৈ লৈ যোৱা হ'ব আমি ছাত্ৰ সন্থাৰ সকলো সতীৰ্থ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়াসকল আমি তালৈ যাম খুব ভাল দিন আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি পবিত্ৰ মজিয়াৰ পৰা সদৌ অসম ছাত্ৰ সন্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু দুৰ্গেশ্বৰ সোণোৱালদেৱক প্ৰতিমা পাণ্ডে সৰণি যি বঁটা প্ৰদান কৰিছে সেই বঁটা প্ৰদান কৰাৰ কাৰণে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ আন্তৰিকতাৰ আন্তৰিকতা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এজন সোণোৱাল কছাৰী সমাজৰ বা সোণোৱাল কছাৰী জনগোষ্ঠীৰ এজন নিৰবিচ্ছিন্ন নীৰৱে সাধনা কৰি থকা এজন লোকশিল্পী
যিজন লোকশিল্পী আজি আমাৰ সমাজত আছে আৰু সেই সমাজৰ আজি সদৌ অসম ছাত্ৰ সন্থাই তেওঁক আজি আমাৰ সমাজৰ পৰা বাছি নি তেওঁ যি প্ৰতিমা পাণ্ডে বঁটা প্ৰদান কৰিছে তাক আমি নথৈ সদৌ আমি সোণোৱাল কছাৰী সমাজ অতিকৈ আনন্দিত হৈছে আৰু অতি এটা পৰিতাপৰ বিষয় যিহেতু সোণোৱাল কছাৰীসকলে দীৰ্ঘদিন আন্দোলন কৰাৰ পিছত সোণোৱাল কছাৰী সাহিত্য পৰিষদ গঠন হৈছিল সোণোৱাল কছাৰীসকলৰ লোকসংস্কৃতি সোণোৱাল কছাৰীসকলৰ যি এই সংস্কৃতি সাধনা ক্ষেত্ৰত জড়িত হওক বা অন্যান্য ক্ষেত্ৰতে জড়িত যিসকল ব্যক্তি তেওঁলোকে সামাজিকভাৱে আগবঢ়াই নিবৰ বাবে তেওঁলোকক এই সাধনা ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত কিন্তু আজি বৰ্তমান নেতৃত্বই কিন্তু তেওঁলোকক আজি এই দুৰ্গেশ্বৰ সোণোৱালক অৱহেলা কৰা যেন আমাৰ অনুভৱ হৈছে আজি সদৌ অসম সোণোৱাল কছাৰী সাহিত্য পৰিষদত আজি যিসকল নেতৃত্ব আছে আজি মুখ্য কাৰ্যবাহী সদস্যই হওক বা বিগত দিনৰ মুখ্য কাৰ্যবাহী সদস্যসকলেই হওক কিন্তু তেওঁলোকে আছিল সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সোণোৱাল কছাৰী জাতিটোক নেতৃত্ব দিয়াসকল তেওঁলোকৰ ব্যক্তি কিন্তু এই ধৰণে সাধনা কৰি থকা ব্যক্তিসকলক তেওঁলোকে যি ধৰণে তেওঁলোকৰ প্ৰতিভাসমূহ ওলাই নিবৰ কাৰণে তেওঁলোকে যি ধৰণে সহায় সাহায্য কৰিব লৈছে নকৰাৰ কাৰণে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই অতি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি আজি এই শুভ দিনতে ঘোষণা দিনতে আমি সোণোৱাল কছাৰী সাহিত্য পৰিষদক এই এনেকুৱা ধৰণে নিৰবিচ্ছিন্নভাৱে সোণোৱাল কছাৰী জনগোষ্ঠীৰ কাৰণে যিসকল ব্যক্তিয়ে অশেষ প্ৰচেষ্টা কৰি অশেষ ত্যাগ কৰি তেওঁ যি হেৰাই যোৱা লোক সংস্কৃতিসমূহ তেওঁলোকে ধৰি ৰাখিছে সমাজৰ মাজত প্ৰচলন কৰিছে তেওঁলোকক আৰ্থিকভাৱে সকাহ পোৱাকৈ তেওঁলোকৰ পৰিয়ালটো সকাহ পোৱাকৈ আৰ্থিকভাৱে মানে অনুদান আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।